ইয়াৰ পাছত তেওঁলোকক কেনেকৈ কিতাপ এখন পঢ়ি কিতাপখনৰ বিষয়ে দুখাৰী মনৰ ভাৱ লিখিব পাৰি সেই বিষয়ে শিকোৱা হৈছিলে। আৰু তাৰে ফলস্বৰূপে আমি বিদ্যালয়ত আৰম্ভ কৰিছিলো মই পঢ়া কিতাপ শীৰ্ষক এটা প্ৰকল্প, যি প্ৰকল্পত তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ পুথিভঁৰালৰ পৰা তেওঁলোকে পঢ়িবলৈ নিয়া কিতাপসমূহ পঢ়ি কিতাপৰ বিষয়ে দুআষাৰমান লিখি আমাক জমা দিব লাগে, যিটো আমাৰ হাতত খাতিয়ান ৰৈ যায় যে ছাত্ৰ ছাত্ৰীসকলে কিতাপখন পঢ়ি কি বুজিছে বা কি নুবুজিছে। এয়া ছাত্ৰ ছাত্ৰীসকলে জমা দিয়া ছাত্ৰ ছাত্ৰীসকলে লিখি জমা দিয়া এখন কিতাপৰ বিষয়ে ৰিভিউ। মই পঢ়া কিতাপ প্ৰত্যেকেই অন্তত কিবা এটা লিখিবলৈ শিকিছে। কিতাপ এখন পঢ়ি দুখাৰ লিখিবলৈ শিকাটো এটা মই ভাবো ডাঙৰ কথাই, কাৰণ যি সময়ত আমি এটা কিতাপ বিমুখ প্ৰজন্মৰ কথা আমি আলোচনা কৰি থাকো, ল'ৰা ছোৱালীয়ে কিতাপ নপঢ়াৰ কথা ভাবি থাকো, তেনেকুৱা ক্ষেত্ৰত মোৰ ছাত্ৰ ছাত্ৰীসকলে, আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই ধৰণৰ পদক্ষেপ লৈছে। মই ভাবো তেতলীৰ তলৰ টিকিৰ এইটো এটা সফলতা।